কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যেতিয়া ৰাইজৰ কণ্ঠ বা পিপলছ ভইচক হেঁচা প্ৰয়োগ কৰি নিজৰ স্বাৰ্থ সিদ্ধি আৰু অহংকাৰৰ দিশত এখন দেশৰ চৰকাৰ ধাৱমান হয়। কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যেতিয়া এখন দেশত দুৰ্নীতিয়ে চূড়ান্ত সীমা চেৰাই যায়। হয়, আপোনালোকে ঠিকেই ধৰিছে, এই সকলোবোৰ পৰিস্থিতিৰ চূড়ান্ত ফলাফল কি হ'ব পাৰে তাৰে উদাহৰণ হৈ থিয় দিছে আমাৰ চুবুৰীয়া দেশ নেপাল। বৰ্তমান নেপালৰ চৰকাৰক সম্পূৰ্ণৰূপে মষিমূৰ বা বিধ্বস্ত কৰি পেলোৱা হৈছে এক এনেকুৱা জেনেৰেশ্যনৰ দ্বাৰা, এক এনেকুৱা প্ৰজন্মৰ দ্বাৰা, যাৰ সচৰাচৰ প্ৰচলিত ভাষাত আমি জেন জি বা জেনেৰেশ্যন জেড বুলি কওঁ, যাৰ বয়সৰ সীমা 13ৰ পৰা 28 বছৰলৈকে ধৰা হয়, যাক নেকি বিভিন্নজনে বিভিন্ন ভাষাত তুচ্ছতাচ্ছিল্য কৰা দেখা যায়, যাক লৈ কাৰো বৰ বিশেষ এক্সপেক্টেশ্যন নাছিল। তেনেকুৱা এক জেনেৰেশ্যন জেন জি অৰ্থাৎ 20ৰ পৰা 28 বছৰ বয়সীয়া যুৱক যুৱতীসকল ৰাস্তাত ওলাই আহি শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ পৰা দেশৰ পাৰ্লিয়ামেণ্ট পৰ্যন্ত জ্বলাই দিছে। ঘটনাৰ সূত্ৰপাত হয় যেতিয়া এক শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ ওলাই আহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী। তাৰে ভিতৰত কিছুমান ছাত্ৰ ছাত্ৰী স্কুল ইউনিফৰ্মতো আছিল। তেওঁলোকক বাধা দিবলৈ আহে প্ৰশাসনৰ লগতে বিশাল বন্দুকধাৰী সৈন্য সামন্ত। প্ৰথমতে টিয়াৰ গেছ, তাৰপিছত ৰাবাৰ বুলেট, তাৰপিছত সঁচা বুলেট। থিতাতে নিহত হৈ 19 গৰাকী ছাত্ৰ ছাত্ৰী আৰু লগতে 400ৰো অধিক লোক আঘাতপ্ৰাপ্ত হয়। কিন্তু এই প্ৰতিবাদ হ'ল কিয়? সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো ইয়াৰ মুখ্য কাৰণ আছিল নেকি? নিশ্চয় নহয়। সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা ঘটনাটোৱে জ্বলা জুইত ঘিউ ঢলা কামটোহে কৰিছিল। নেপালত বছৰ বছৰ ধৰি বৃদ্ধি হোৱা দুৰ্নীতি, নিবনুৱাৰ হাৰ 20%তকৈও অধিক বৃদ্ধি হোৱা, তথ্যমতে 200ৰো অধিক নেপালী যুৱকে সংস্থাপনৰ অভাৱত ৰাছিয়ান আৰ্মি জইন কৰি ইউক্ৰেইনৰ বিপৰীতে ফ্ৰণ্টলাইনত যুঁজ দিছে, য'ত নেকি নেপালৰ সাধাৰণ যুৱক যুৱতীয়ে চাকৰিৰ কাৰণে হাবাথুৰি খাব লগা হৈছে। তেনেস্থলত নেপালৰ মন্ত্ৰীসভাৰ কিছুমান মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে দামী দামী সাজ পোছাক, দামী গাড়ী, দামী পাৰ্টিত ফূৰ্তি কৰাৰ ফটো ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে যথেষ্ট চৰ্চা আৰু সমালোচনাৰ সন্মুখীন হ'ব লগা হয় নেপালী যুৱক যুৱতীৰ দ্বাৰা। আৰু এই নেপোকিতসকলৰ বিপক্ষে মাত মাতিবলৈ আৰম্ভ কৰে নেপালৰ যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়াত। আৰু তেতিয়াই নেপাল চৰকাৰে বিভিন্ন সামাজিক মাধ্যম যেনে ফেচবুক, টুইটাৰ, হোৱাটছআপকে ধৰি 26টা সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। চৰকাৰৰ মতে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল হেট স্পীচ, ফেক নিউজ, প্ৰবঞ্চনামূলক অপৰাধসমূহ ৰোধ কৰাৰ উদ্দেশ্যে। অন্যহাতে প্ৰতিবাদকাৰীৰ মতে চৰকাৰে একমাত্ৰ এই পদক্ষেপ এইকাৰণেই লৈছিল যাতে প্ৰতিবাদকাৰীসকলৰ কণ্ঠক হেঁচা প্ৰয়োগ কৰিব পাৰে। তদুপৰি নেপালৰ প্ৰায়ভাগ মন্ত্ৰীৰ ওপৰত দুৰ্নীতিৰ অভিযোগ আছে। আৰু এনেকৈয়ে এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰা দেশৰ পাৰ্লিয়ামেণ্ট, প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ লগতে বহু মন্ত্ৰীৰ বাসভৱন জ্বলাই দিয়ে জেনজিয়ে। তদুপৰি বিত্তমন্ত্ৰীক ৰাজপথত চোঁচৰাই নি মাৰপিট কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হোৱা দেখা গৈছে। এই পৰিঘটনাবোৰৰ ফলশ্ৰুতিতে গৃহমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে পদত্যাগ কৰে আৰু লগতে সামাজিক মাধ্যমৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল সেই নিষেধাজ্ঞাকো উঠাই ল'বলৈ বাধ্য হয়। শেহতীয়া তথ্যমতে এই প্ৰতিবাদ এতিয়াও ক্ষান্ত হোৱা নাই। নেপালৰ জনতাই এক সুশৃংখল ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ দাবী তুলিছে। নেপালৰ যি এই ৰাজনৈতিক অস্থিৰতা, এই অস্থিৰতাই ভাৰতত কিদৰে প্ৰভাৱ পেলাব? নেপালৰ যি এই ৰাজনৈতিক অস্থিৰতা, সেই অস্থিৰতাই ভাৰতৰ বেপাৰ বাণিজ্য, যোগান শৃংখলাৰ লগতে প্ৰৱাসী ধন বা ৰেমিটেন্সৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। দ্বিতীয়তে, সংকটপীড়িত দেশৰ পৰা শৰণাৰ্থীৰ প্ৰৱাহ ঘটিলে সীমান্ত ব্যৱস্থাপনাত সংকটৰ সৃষ্টি হ'ব পাৰে। আৰু তৃতীয়তে, দীৰ্ঘস্থায়ী অশান্তিয়ে ভাৰতৰ কৌশলগত, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কত চাপ সৃষ্টি কৰিব পাৰে। আৰু সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে সুৰক্ষা বৈঠকৰ আয়োজন কৰিছে, য'ত নেকি তেওঁ চুবুৰীয়া দেশ নেপালৰ শান্তি শৃংখলা আৰু স্থিৰতা কেনেকৈ অটুট ৰাখিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে ইতিমধ্যে সীমান্তৱৰ্তী এলেকাসমূহত হাই এলাৰ্ট জাৰি কৰিছে। ভ্ৰমণৰ কাৰ্যসূচীসমূহ বাতিল কৰিবৰ বাবে ৰাইজক অনুৰোধ জনোৱা হৈছে আৰু সীমান্তৱৰ্তী এলেকাসমূহত পেট্ৰলিং বৃদ্ধি কৰা হৈছে। আমি আশা কৰিছোঁ যে নেপালৰ শান্তি শৃংখলা যাতে অতি সোনকালে ঘূৰি আহক আৰু এক শৃংখলাবদ্ধভাৱে ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থা গঢ় লৈ উঠক। ইয়াকে কামনা কৰি আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।